এতিয়া আমাৰ কথাটো হৈছে যিহেতুকে আমি 83 চনৰ পৰা অধ্যয়ন গৱেষণাৰ মাজেদি এই জনগোষ্ঠীটোক আচলতে অসমৰ বাকী অংশৰ লগত মিলাই দিবৰ কাৰণে কি পৰিচয়েৰে আমি আনিম এই চিন্তা চৰ্চা গৱেষণা কৰি সুদীৰ্ঘ 11 বছৰৰ পিছত 1994 চনৰ 9 জানুৱাৰী তাৰিখে যি অভিৱৰ্তন অনুষ্ঠিত কৰিছিলোঁ তাৰ মাজেদিয়েই এই অসমীয়া পৰিষদৰ জন্ম দিছোঁ আৰু তাৰ পিছত 94 পৰা সাংগঠনিক প্ৰক্ৰিয়াৰ মাজেদি এই জনগোষ্ঠীটোৰ মাজত আমি জনমত গঠন কৰিছোঁ, তেওঁলোকক গ্ৰহণ কৰাইছোঁ। অসমৰ অন্যান্য জাতি জনগোষ্ঠী যিহেতুকে আমাৰ উপদেষ্টা, গতিকে আমি সহজভাৱেই তেওঁলোকৰ মাজতো গৈছোঁ, থাকিছোঁ আৰু আমি কৈছোঁ যে এনেকুৱাকৈ এইটো কৰিলে, এইটো হ'লে এইটো মানে বিলীন হ'ব, গোটেই কথাখিনি চিৰদিনৰ কাৰণে অসমীয়া জাতিত একাকাৰ হৈ পৰিব গোটেই মানুহখিনি, আৰু সেইমতে তেখেতসকলে গ্ৰহণ কৰিছে। হয় কৈ আহিছে। তাৰ মানে কথাটো হৈছে কি, এই বিধ্বস্ত জনগোষ্ঠীটো যিহেতুকে পৰি আছে একেবাৰে মৃতপ্ৰায় অৱস্থাত, এওঁলোকক সজাগ কৰিবলৈ, তেওঁলোকক খাৰা কৰিবলৈ, যিহেতুকে এওঁলোকৰ প্ৰতিও মুখ্যমন্ত্ৰীৰ এটা মৰম আছে, সেইকাৰণে প্ৰথমে তেওঁ গালি পাৰিছে, তাচ্ছিল্য কৰিছে। আৰু তাৰ প্ৰমাণটো হৈছে যিহেতুকে মৰম আছে, যাৰ কাৰণে গালি পাৰি মানুহখিনিক সজাগ কৰিছে, আৰু এতিয়া তেওঁ আকৌ সেই মানুহখিনিক মানে সন্মানীয় জনগোষ্ঠী হিচাপে পূৰ্ণতা দিবৰ কাৰণে প্ৰস্তাৱ আনিছে। গতিকে আমি এই বিষয়েও আমাৰ চিন্তাৰ ভিতৰত আছে, আৰু সেইখিনি আমি প্ৰাসংগিক আছিল কাৰণেই মুখ্যমন্ত্ৰীয়ে কৰিছিল, আমি সেই কথাও উপলব্ধি কৰিছোঁ। আজি 2 বছৰমান আগতে শ্বেৰমান আলীয়ে মিয়াৰ ওপৰত মানে ষ্টেণ্ড লৈছে, আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই কথা অন্তঃকৰণে উপলব্ধি কৰিছে, নহ'লে তেওঁ বিধানসভাত এই কথাটো নুতুলিলেও হ'লহেঁতেন, কিন্তু তেওঁ তুলিছে। আৰু তেওঁ যিহেতুকে তেওঁ এজন ডাইনামিক, এনাৰ্জেটিক আৰু সৰ্বদিশত নজৰ ৰখা এজন মানে মুখ্যমন্ত্ৰী, গতিকে অসমৰ মানে এই বঞ্চিত, এই ভোট বেংকৰ বন্দিত্বত থকা, ককবকাই থকা বিধ্বস্ত এই জনগোষ্ঠীৰ কথাও তেখেতে চিন্তাত আনিছে, আৰু সেইমতে এই যুগান্তকাৰী প্ৰস্তাৱৰ মানে উত্থাপন কৰিছে। সময়ত কি কৰিলে, ইয়াৰ উত্তৰটো বিজেপি চৰকাৰে ৰাইজক দিব, আৰু আমি জনাত দেখিছোঁ বিভিন্ন যিবিলাক স্কিম, সেই স্কিমৰ পৰা ক'ৰবাত নহয় ক'ৰবাত 2-4 জনক যে মিয়াকো যে সুবিধা দিছে, সেই কথাটো কিন্তু আমি দেখিছোঁ। মিনিমাম হ'লেও কৰিছে, কিন্তু কথা হৈছে সেই কথাখিনি গোটেইটোৰ জবাবটো তেওঁলোকে নিজে দিব অসমৰ ৰাইজক। আমি তেওঁলোকৰ স্প'কমেন নহয়, গতিকে আমি তেওঁলোকৰ সেই জবাবটো আমি নিদিওঁ। কথাটো হৈছে আমি আছোঁ সকলোকে সামৰি লোৱাৰ ধাৰাত, আমি কাকো বাদ দিয়াৰ ধাৰাত আমি নাই, গতিকে আমাৰ লগত কাৰো সংঘাত নাই। উপচাই দিছোঁ এইকাৰণেই, যেতিয়া বেয়া কৈছে তেতিয়া মুখ্যমন্ত্ৰীক তেওঁৰ অধিকাৰত ধৰিও আমি মানে সমালোচনা কৰিছোঁ এই আপোনালোকৰ মিডিয়াৰ জৰিয়তে, আৰু এতিয়া কিবা ভাল কৰিছে আমি প্ৰশংসা কৰিছোঁ। কালি বেয়া কৰিব আমি আকৌ সমালোচনা কৰিম। আমি হৈছোঁ এটা গণতান্ত্ৰিক সংগঠন, সামাজিক সংগঠন, আৰু মানে সাংস্কৃতিক সংগঠন, গতিকে আমাৰ কথা হৈছে আপুনি ভাল কৰিছে, আপুনি মোক নমস্কাৰ দিছে, মই আপোনাক প্ৰতি নমস্কাৰ দিছোঁ, আপুনি চালাম দিছে, মই আপোনাক চালাম দিছোঁ, আপুনি দিয়া নাই, মোক বিৰোধ কৰিছে, মই আপোনাক যদি যুক্তিহীনভাৱে কৰিছে তেতিয়াহ'লে মানে আপোনাক আমি সমালোচনা কৰিম, আৰু যুক্তিপূৰ্ণভাৱে যদি বিৰোধ কৰিছে তেতিয়াহ'লে নিজক আমি ৰেক্টিফাই কৰিম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন